বাহ আজি পিঠাটো ইমান দীঘল যে দীঘল মানে এটোৱে নতুনকৈ ইউটিউবৰ পৰা পাইছোঁ ৰ'বা এনেকৈ বনালে পিঠা ধুনীয়া হয় দীঘলো হয় বোলে চালোঁ হয় ভাল লাগিছে বনাই পেলাই ইউটিউবক ধন্যবাদ জনালোঁ লগতে বিহুৰ আজি হ'ল দুমাহী কালি হ'ল মানুহ বিহু আজি এতিয়া ৰাতি বনাইছোঁ ধুনীয়াকৈ পিঠাখন চোৱাচোন ধুনীয়াকৈ গুড় আমি আৰু তিলেৰেহে খাই আমাৰ ঘৰত বেছিভাগে তিল পিঠা বনাইছোঁ নাৰিকল বাৰু দুখনমান বনাম এতিয়া এইখিনি তিলেৰে বনাইছোঁ আৰু তিল বেছিকৈও দিব লাগে তেতিয়া খায়ো ভাল লাগে মিঠাটো বেছিকৈ হ'ব লাগে তেতিয়া খাই ভাল লাগে অকল গুড়া অলপ বেছিকৈ দিছোঁ কাৰণ বেছি পাতল হ'লেও ভাল নালাগে পিঠাটো খাই দীঘল হৈছে দেখিছা ইমান ধুনীয়া আছে এনে সচৰাচৰ মোৰ পিঠা ইমান দীঘল নহয় মানে এনেকুৱা নহয় আৰু আমি এনেকৈ দুজাপকৈ দিওঁ এবাৰ কিন্তু মই এনেকৈয়ে বনাইছোঁ আৰু লগতে এইখিনি কাটি থৈছোঁ মই কি কাটিছোঁ জানানে কি ৰঙালাও লাও পুলি পিঠা বুলি কয় আমাৰ ল'ৰা চামৰ ফালে লাও পুলি পিঠা বনাই গুড়া খুন্দি থৈছোঁ ভাজি থৈছোঁ এইখিনি আকৌ গুড়েদি পগাম উতলাত পগাই পেলাই ধুনীয়াকৈ গুলি পিটিকি কৰি তাৰপিছত লাও পুলি পিঠা বনাম কালিলৈকে দিম বাৰু আপোনালোকক ভিডিঅ' তিল পিঠা লাড়ু নাৰিকল বাহ দীঘল পিঠা দেখোন